নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ উজনি অসমত আজিৰে পৰা আৰম্ভ বান ক্ষতিগ্ৰস্তৰ জৰীপ কিমান পাব ক্ষতিপূৰণ সকলো ঘোষণা কৰা হৈছে ঘৰ সম্পূৰ্ণৰূপে ভাঙিলে পাব 1,20,000 টকা সাংঘাতিকভাৱে ক্ষতিগ্ৰস্তয়ো পাব 1,20,000 টকাকৈ বানত গৰু উটি গলে লাভ কৰিব 37,500 টকাকৈ তাঁতশাল নষ্ট হোৱাসকলে পাব 5,000 টকাকৈ সাহায্য এটা গাহৰি ছাগলীৰ বাবে 4,000 টকাকৈ ক্ষতিপূৰণ দিব চৰকাৰে 100টালৈকে হাঁহ কুকুৰাৰ বাবে দিয়া হ'ব ক্ষতিপূৰণ কম ক্ষতি হলেও এটা পৰিয়ালে পাব 1,78,000 টকা সৰ্বাধিক 3,50,000 টকাতকৈও অধিক পাব ক্ষতিপূৰণ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা এইদৰে উজনি অসমৰ বানাক্ৰান্ত ৰাইজসকলৰ বাবে ঘোষণা কৰা হৈছে উজনি অসমত আজিৰে পৰা আৰম্ভ বান ক্ষতিগ্ৰস্তৰ জৰীপ আৰু ক্ষতিপূৰণো ঘোষণা কৰিছে চৰকাৰে আৰু আনফালে ভয়ংকৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা পুনৰবাৰ বৃদ্ধি পাইছে প্ৰায় 100 জনলৈ বৃদ্ধি পাইছে উজনি অসমত মৃত্যু হোৱা লোকৰ সংখ্যা বান বিধ্বস্ত উজনি অসমত বৰ্তমান পৰ্যন্ত 99 জনলৈ বৃদ্ধি হৈছে নিহতৰ সংখ্যা জলপ্ৰলয়ত মৃত্যু হোৱা লোকৰ সংখ্যা 99 জনলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰা এই তথ্য দিয়া হৈছে উজনি অসমৰ বানত ইটোৰ পাছত সিটো মৃতদেহ এতিয়াও উদ্ধাৰ হৈ আছে প্ৰতিদিনে উদ্ধাৰ হৈছে এটাৰ পিছত আন এটা মৃতদেহ উজনি অসমত আন এটা ব্ৰেকিং নিউজ তীব্ৰ গুলিয়াগুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰত বাংলাদেশ সীমান্তত ভয়ংকৰ গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ভাৰত বাংলাদেশ সীমান্তত পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে বিএছএফৰ গুলিত নিহত বাংলাদেশী মিয়া বিএছএফৰ গুলিত নিহত হয় বাংলাদেশী তাৰা মিয়া সীমান্তৰে 5ৰ পৰা 6জনীয়া দলে ভাৰতত প্ৰৱেশ কৰিবলৈ লওঁতেই বিএছএফৰ গুলি বৰ্তমানেও উত্তপ্ত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল বিএছএফৰ গুলিত বাংলাদেশী নাগৰিক নিহত হোৱাৰ পিছতেই আৰু অধিক ভয়ংকৰ হৈ পৰিছে ভাৰত বাংলাদেশ সীমান্তৰ পৰিস্থিতি ভাৰত বাংলাদেশ সীমান্তত আজিৰ দিনটোত এই গুলিয়াগুলিৰ ঘটনা সংঘটিত হয় পৰৱৰ্তী খবৰ উজনি অসমৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীত এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুৱতি নিশাৰ প্ৰবল বৰষুণৰ পিছতেই মহানগৰীত সৃষ্টি হৈছে ভয়ংকৰ কৃত্ৰিম বানৰ জলমগ্ন অনিল নগৰ নবীন নগৰ হাতীগাঁও ৰুক্মিণী গাঁও ৱেয়াৰলেছকে ধৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ত আৰু নিশা এজাক বৰষুণ আৰু তাৰ পিছতে আজিৰ দিনটোতো স্তব্ধ হৈ পৰিল গুৱাহাটী মহানগৰবাসীৰ সাধাৰণ জীৱন যাপন ৰাতিপুৱাই এইদৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় গুৱাহাটী মহানগৰীত পুনৰবাৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্ত অন্য এটা খবৰ উজনিত মিয়া শ্ৰমিকক আদৰিছিল শৃংখল বিকাশ অসমৰ প্ৰশংসা মিয়া যুৱকৰ মুখত বিধায়ক শ্বেৰমান আলী আহমেদৰ নেতৃত্বত 70জন মিয়া যুৱক উজনি অসমত শ্ৰমদান কৰিছিল আৰু অৱশেষত উজনি অসমত শ্ৰমদান কৰি ঘৰমুখী যুৱকসকলে প্ৰশংসা কৰিছে শৃংখল চলিহা আৰু চিতু বৰুৱাক সকলোকে ধন্যবাদো জ্ঞাপন কৰিছে মিয়া যুৱকসকলে আৰু আনফালে শৃংখল চলিহাৰ কাষত দেখিবলৈ পোৱা গৈছে ৰেজাউল কৰিম চৰকাৰক সংকটকালত শৃংখল চলিহাৰ খবৰ ললে AIUDFৰ নেতা তথা প্ৰাক্তন আমচুৰ নেতা ৰেজাউল কৰিম চৰকাৰে সদায় দুয়োজনৰ মাজত দেখিবলৈ পোৱা গৈছিল যে তীব্ৰ বাকবিতণ্ডা কিন্তু এই দুখৰ সময়ত দুখৰ সমভাগী হ'ল ৰেজাউল কৰিম চৰকাৰ শৃংখল চলিহাৰ বাসগৃহত ৰেজাউল কৰিম চৰকাৰক দেখিবলৈ পোৱা গ'ল শৃংখল চলিহাৰ খবৰ ললে ৰেজাউলে বানৰ সময়ত বন্যাৰ্তক বহু সহায় সহযোগ কৰি আছে শৃংখল চলিহাই এই বিপদৰ সময়ত শৃংখল চলিহাক সাহস দিলে ৰেজাউল কৰিম চৰকাৰে আৰু আনফালে শৃংখল চলিহাই ৰেজাউল কৰিম চৰকাৰ সন্দৰ্ভত মন্তব্য আজি মোৰ ঘৰত দুশ্মন আহিছে আগতে আমি বাৰে বাৰে কাজিয়া কৰিছিলো কিন্তু এই দুৰ্যোগৰ সময়ত আমাৰ খবৰ ল'বলৈ আহিছে সেইবাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আমি হিন্দু মুছলিম ভাগ কৰিব নোৱাৰো আজমল সাহাবৰ অসমীয়াৰ প্ৰতি যি অৱদান ইতিহাসৰ পাতত খুদিত হৈ ৰব নেদেখাজনে কুশলে ৰাখক আজমল সাহাবক বদৰুদ্দিন আজমলৰ প্ৰশংসাত এইদৰে পঞ্চমুখ হ'ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু চিতু বৰুৱা মুঠতে মৌলানা বদৰুদ্দিন আজমলক এইদৰে
প্ৰশংসা কৰিছে চিতু বৰুৱা আৰু শৃংখল চলিখাই। মৌলানা বদৰুদ্দিন আজমল উজনি অসমৰ বন্যাৰ্তৰ বাবে যথেষ্ট কাম কৰি আছে, ইটোৰ পাছত সিটো ঘোষণা কৰি আছে আৰু আনকি নিজে উজনি অসমত থাকি অসহায় লোকসকলক সহায় কৰি আছে। আৰু যোৱা নিশা শৃংখল চলিখা আৰু চিতু বৰুৱাৰ সৈতেও দেখিবলৈ পোৱা গৈছিল মৌলানা বদৰুদ্দিন আজমলক। আৰু অৱশেষত শৃংখল চলিখা আৰু চিতু বৰুৱাই আজমল ৰেজাউল কৰিম চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰে। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মুছলমান যুৱক বুলি অনুমান কৰি হিন্দু যুৱকক মাৰপিট। কুৰ্তা পায়জামা পিন্ধাৰ বাবে হিন্দু যুৱকৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মুছলমান নেকি বুলি প্ৰশ্ন কৰি একাংশ লোকে কৰিলে ভয়ংকৰ আক্ৰমণ। কুৰ্তা পায়জামা পিন্ধাৰ বাবে মুছলমান বুলি ভাবিছিল হিন্দু যুৱকজনক। দলবদ্ধভাৱে আক্ৰমণ কৰে শুভঙ্কৰ দাস নামৰ এজন হিন্দু যুৱকক। পশ্চিমবংগত সংঘটিত হৈছে সমগ্ৰ ভাৰত জোকাৰি যোৱা এই চাঞ্চল্যকৰ আৰু ভয়ংকৰ ঘটনা। নাটক কৰি ঘৰলৈ উভতিছিল নাট্যশিল্পী শুভঙ্কৰ দাস। কুৰ্তা পায়জামা পিন্ধাৰ বাবে হিন্দু যুৱকৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হিন্দু লোকসকলে ভাবিছিল এইজন যিহেতু কুৰ্তা পায়জামা পিন্ধিছে গতিকে এইজন যুৱক মুছলমান হ'ব, কিন্তু দৰাচলতে সেইজন যুৱক আছিল হিন্দু আৰু মুছলমান ভাবি হিন্দু যুৱককেই হিন্দু যুৱকে কৰিছে ভয়ংকৰ আক্ৰমণ। ঘটনা সংঘটিত হৈছে পশ্চিমবংগত। এই ঘটনাৰ পিছতেই সমগ্ৰ ভাৰততে সৃষ্টি হৈছে চাঞ্চল্য। পৰৱৰ্তী খবৰ, অসমৰ 4 সাংসদে বান বিধ্বস্ত 3 জিলালৈ দিলে 2 কোটি টকাৰ সাহায্য। সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই দিছে 1 কোটি টকা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই দিছে 50 লাখ টকা, ফণীভূষণ চৌধুৰীয়ে দিছে 25 লাখ টকা, প্ৰদান বৰুৱাই দিছে 25 লাখ টকা। আন্তঃগাঁথনি উন্নয়নৰ বাবে সাংসদ পুঁজিৰ পৰা আগবঢ়োৱা হ'ব এই ধনৰাশি। আৰু উজনি অসমৰ বানৰ বাবে সাংসদসকলে দিছে এই বৃহৎ পৰিমাণৰ পুঁজি। অসমৰ 4 গৰাকীকৈ সাংসদ ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী আৰু প্ৰদান বৰুৱাই 2 কোটি টকা আগবঢ়াইছে উজনি অসমত। অন্য এটা খবৰ, আচৰিত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত অফুৰন্ত সময় শিৱসেনাৰ বিশ্বাসঘাতক সাংসদসকলক লগ কৰিবলৈ। বিভিন্ন দলৰ বিশ্বাসঘাতক সাংসদৰ সৈতে ব্ৰেকফাষ্ট টেবুলত আড্ডা দিবলৈ কিন্তু প্ৰধানমন্ত্ৰী মহোদয়ৰ সময় আছে, কিন্তু প্ৰধানমন্ত্ৰী মহোদয়ৰ সময় নাই জেনজিক সাক্ষাৎ কৰিবলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সময় নাই সংসদলৈ আহিবলৈ। শিৱসেনা ঠাকৰে গোটৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ এই মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে শিৱসেনাৰ জ্যেষ্ঠ নেতা উদ্ধৱ ঠাকৰে। পৰৱৰ্তী খবৰ, RSS বিজেপি বিৰুদ্ধে সৰব ৰাহুল গান্ধী। উত্তৰ প্ৰদেশত উদাত্ত ভাষণ কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীক। ছাত্ৰ ছাত্ৰীক সাক্ষাৎ কৰি গৰজি উঠিল সাংসদ ৰাহুল গান্ধী। দেশৰ জনতাই কষ্ট কৰে কিন্তু ফল পায় আদানী, বিজেপি আৰু RSSে। বিজেপিৰ শাসনকালত আদানীৰ উপাৰ্জন 30% বৃদ্ধি পাইছে। পূৰ্বে বিজেপিৰ একাউণ্টত আছিল 150 কোটি টকা, এতিয়া বিজেপিৰ বেলেন্স 10,000 কোটি টকা। দেশৰ জনতাক বিপথে পৰিচালিত কৰি চিষ্টেম চলাই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভোট চুৰি আৰু ভোটাৰ তালিকাৰ খেলিমেলি কৰি তেওঁলোকে শাসনভাৰ লৈছে। শিক্ষাৰ্থীয়ে পঢ়া শুনাৰ নামত লাখ লাখ টকা খৰচ কৰে, কিন্তু এতিয়া দেশত সংস্থাপনৰ বাবে পথ নাই। প্ৰতিটো শিক্ষানুষ্ঠানে আপোনাক মাত্ৰ এখন চাৰ্টিফিকেটহে প্ৰদান কৰে, কিন্তু সেই চাৰ্টিফিকেটখনে আপোনাক দিব নোৱাৰে সংস্থাপন। 1000 শিক্ষাৰ্থীৰ মাজত মাত্ৰ 12 জনেহে সংস্থাপন লাভ কৰে ভাৰতত। উত্তৰ প্ৰদেশত এইদৰে উদাত্ত ভাষণ প্ৰদান কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধী পুনৰবাৰ বিজেপি, মোদী, শ্বাহ আৰু RSSৰ বিৰুদ্ধে এইদৰে গৰ্জন প্ৰদান কৰিছে। পৰৱৰ্তী খবৰ, জৰাজীৰ্ণ অৱস্থাত ৰাজ্যৰ 21,000 বিদ্যালয়। মেৰামতিৰ বাবে চৰকাৰৰ হাতত নাই পৰ্যাপ্ত ধন। জিলাই জিলাই মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে কেইবা হাজাৰ বিদ্যালয় ৰাজ্যত। জৰাজীৰ্ণ অৱস্থাত আছে ৰাজ্যৰ প্ৰায় 21,000তকৈও অধিক বিদ্যালয়। 21,000ৰ ভিতৰত একেবাৰে জৰাজীৰ্ণ ৰূপত আছে ৰাজ্যৰ 741খন বিদ্যালয়। ইয়াৰে 601খন প্ৰাথমিক আৰু 139খন হৈছে উচ্চ প্ৰাথমিক বিদ্যালয়। জিলা অভিযান সমন্বয়ক 2025-26ৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যৰ 44,103 বিদ্যালয়ৰ ভিতৰত 21,658 বিদ্যালয়ক প্ৰয়োজন অধিক মেৰামতিৰ। 8,193খন বিদ্যালয়ক প্ৰয়োজন লঘু মেৰামতিৰ
আৰু ৰাজ্যৰ এই বিদ্যালয়সমূহক লৈ প্ৰকাশ পাইছে। এফালে বিদ্যালয়সমূহৰ মেৰামতিৰ বাবে ৰাজ্য চৰকাৰৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ ধন। অন্য এটা খবৰ, বেয়া ব্যৱহাৰ কৰা আৰক্ষী পৰিব বিপদত। চেকিঙৰ নামত জনতাৰ সৈতে তৰ্ক কৰিব নোৱাৰিব আৰক্ষীয়ে। আৰক্ষীৰ বিৰুদ্ধে এইবাৰ কঠোৰ। জনতাক বেয়া ব্যৱহাৰ কৰিলে বিপদত পৰিব আৰক্ষী বিষয়া। বেয়া ব্যৱহাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ একশ্যন। এইবাৰ আৰক্ষীক সকিয়নি উচ্চ ন্যায়ালয়ৰ। যান বাহন আইন উলংঘাৰ নামত জনতাক বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব ট্ৰেফিক আৰক্ষীয়ে। ট্ৰেফিক আৰক্ষীয়ে বাহনৰ চাবি কাঢ়ি নিয়া, অশ্লীল গালি গালাজ কৰাটো অনুচিত। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এই ডাঙৰ মন্তব্য। বাহন তালাচীৰ নামত ট্ৰেফিক আৰক্ষীয়ে চাবি কাঢ়ি নিব নোৱাৰে বুলি মন্তব্য ন্যায়ালয়ৰ। দুৰ্ব্যৱহাৰ কৰিলে এতিয়া বিপদত পৰিব আৰক্ষী বিষয়াসকল। কঠোৰ হৈ পৰিছে ন্যায়ালয়। অন্য এটা খবৰ, ২,০০০ টকাত কিনিব লাগিব ঘৰুৱা চিলিণ্ডাৰ। পৰিত্ৰাণ পাবলৈ কি কৰিব? লাখ লাখ LPG গ্ৰাহকৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে। দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এইকেইটা কাম। গ্ৰাহকৰ হাতত মাজত মাত্ৰ ৬টা দিন বাকী আছে। ১৬ আগষ্টৰ ভিতৰত EKYC নকৰিলে বিপদত পৰিব গ্ৰাহক। ১,০০০ টকাৰ গেছ চিলিণ্ডাৰত ভৰিব লাগিব ২,০০০ টকাৰো অধিক। অইল ইণ্ডিয়া LPG ডিষ্ট্ৰিবিউটাৰ্ছ ফেডাৰেশ্যনে জনালে এই কথা। ইতিমধ্যেই SMS যোগে গ্ৰাহকলৈ সতৰ্কবাণী চৰকাৰী খণ্ডৰ তেল কোম্পানীৰ। এপ বা বিতৰকৰ জৰিয়তে সমাপ্ত কৰক EKYCৰ কাম। লাখ লাখ LPG গ্ৰাহকৰ বাবে এই জৰুৰী খবৰ জাৰি কৰা হৈছে। ২,০০০ টকাত কিনিব লাগিব ১৪ কেজিৰ ঘৰুৱা চিলিণ্ডাৰ। দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক EKYC, অন্যথা আপুনিও ভৰিব লাগিব অধিক টকা। এটা অতিকৈ মৰ্মান্তিক ঘটনা। পুত্ৰৰ মৃত্যু সহিব নোৱাৰি প্ৰাণ গ'ল মাতৃৰ। পুত্ৰৰ মৃত্যু হৈছিল দুৰ্ঘটনাত আৰু সেই খবৰ সহিব নোৱাৰি পুত্ৰৰ মাতৃৰো প্ৰাণ গ'ল। ৰাজ্যত মাতৃ পুত্ৰৰ মৃত্যুৰ কৰুণ ঘটনা সংঘটিত হৈছে। পুত্ৰৰ মৃত্যুৰ বেদনা সহিব নোৱাৰি মাতৃৰ কৰুণ মৃত্যু। বানবিধ্বস্ত নাজিৰাৰ লখিমী পুখুৰীত শোকাবহ ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছিল ৩২ বছৰীয়া ধীৰেন গগৈৰ। ডাম্পাৰ আৰু বলেৰো পিকআপৰ সংঘৰ্ষত মৃত্যু হৈছিল পুত্ৰ ধীৰেনৰ। পুত্ৰৰ মৃতদেহ ঘৰলৈ অনাৰ পিছতেই হৃদয় বিদাৰক ঘটনা। পুত্ৰক মৃত অৱস্থাত সহিব নোৱাৰি চোতালতে প্ৰাণ গ'ল মাতৃৰ। ৫২ বছৰীয়া মাতৃ ৰূপা গগৈৰ মৃত্যুত শোকৰ ছাঁ সমগ্ৰ অঞ্চলজুৰি। লখিমী পুখুৰী গাঁওখনত এতিয়া একেলগে জ্বলিছে মাতৃ পুত্ৰৰ চিতা। ডিব্ৰুগড় ডিকমত দুৰ্ঘটনাত পতিত হৈছিল পুত্ৰ আৰু তাৰ পিছতেই সমগ্ৰ অসম জোকাৰি যোৱা আৰু সমগ্ৰ অসম মৰ্মাহত কৰা এই শোকাবহ ঘটনাটো সংঘটিত হৈছে নাজিৰাত। সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ। অন্য এটা খবৰ, সাজু হওক ৰেচন কাৰ্ডৰ গৰাকী। কাইলৈৰ পৰা ১ কেজিকৈ মচুৰ দাইল, চেনি পৃথকে পৃথকে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। সাজু হওক ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকল। কাইলৈৰ পৰা ১ কেজিকৈ মচুৰ দাইল, চেনি ১০ আগষ্টৰ পৰা হিতাধিকাৰীয়ে সুলভ মূল্যত পাব দাইল, চেনি। প্ৰতি কেজি দাইলৰ দাম ৭০ টকা। সুলভ মূল্যৰ দোকানত পৃথকে পৃথকে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। নিৰ্ধাৰিত মূল্যতকৈ ১ টকাও বেছিকৈ ল'ব নোৱাৰিব দোকানীসকলে। দোকানীসকলে যদি আপোনাৰ পৰা ১ টকাও বেছি লয় তেন্তে আপুনি দিব পাৰিব অভিযোগ। চৰকাৰক অভিযোগ দিলেই সেই দোকানীসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বিভাগীয় কৰ্তৃপক্ষই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জেনজিসকল আমাৰেই সন্তান। কেতবোৰ এওঁলোক বিপদে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আছে। ব্যক্তিগত পৰ্যায়ত মোৰ সৈতে জেনজিৰ একো নাই। ভাৰতত বছৰি ২ কোটি শিশুৰ জন্ম হয়। যোৱা ১০ বছৰত ভাৰতত ২০ কোটি শিশুৰ জন্ম হৈছে। এওঁলোকেই ভৱিষ্যত ভাৰতবৰ্ষক বিশ্বগুৰুৰ পৰ্যায়লৈ লৈ যাব, এয়া মোৰ বিশ্বাস। মোৰ বিশ্বাস নিশ্চয় ভুল নহয়। প্ৰাক্তন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে জেনজি সন্দৰ্ভত কৰিছে এই মন্তব্য। জেনজিৰ প্ৰতিবাদৰ বাবেই এইগৰাকী ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল আৰু অৱশেষত